নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট নগৰৰ সৌজন্যত পবিত্ৰ ৰাখী বন্ধন উৎসৱ পালন কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যোৰহাট নগৰৰ সৌজন্যত পবিত্ৰ ৰাখী বন্ধন উৎসৱ ভাগি উলহ মালহেৰে পালন কৰা হয় এই উৎসৱত বন্তি প্ৰজ্বলন আৰু বৌদ্ধিক প্ৰদান কৰে উত্তৰ অসম প্ৰান্ত মা সহপ্ৰান্ত সংঘ চালক প্ৰদীপ শইকীয়াই আৰু উপস্থিত থাকে যোৰহাট জিলা কাৰ্যবাহ ডক্টৰ অমল গোস্বামী আৰু যোৰহাট নগৰ প্ৰচাৰক প্ৰাঞ্জল গগৈ সমগ্ৰ সনাতনিক সমাজক এক ভাতৃত্ববোধ আৰু প্ৰেমেৰে বান্ধ খাই সমগ্ৰ সনাতনী সমাজক শক্তিশালী কৰিবলৈ আহ্বান জনায় এই তিথি পৰম্পৰাগতভাৱে সনাতনী হিন্দু সমাজে ৰক্ষাবন্ধনৰ এই উৎসৱ পালন কৰি আহিছে ইয়াৰ অন্তৰ্নিহিত বিভিন্ন কাৰণ আছে আৰু ইয়াৰ বহুবিলাক কাহিনীও আছে আমি ভগৱান বিষ্ণুৰ পৰা শ্ৰীকৃষ্ণ দেৱতাৰ ৰজা ইন্দ্ৰ গুৰু বৃহস্পতি এই সকলোবিলাকৰ ক্ষেত্ৰতেই আমি দেখা পাওঁ কাহিনীৰ মাজেৰে যে গুৰুৱে শিষ্যক ভগৱানে শিষ্যক দুৰ্বলীজনক ৰক্ষাৰ কাৰণে বিভিন্ন সময়ত বিপদৰ সময়ত ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়াৰ উদ্দেশ্যে এই ধৰণৰ ৰক্ষাবন্ধনৰ কাৰ্যত পৰম্পৰাগতভাৱে উদযাপিত হৈ আহিছে আৰু বৰ্তমান সময়তো আমি দেখিবলৈ পাওঁ যিহেতু বৃহত্তৰ হিন্দু সমাজ ইয়াত বিভিন্ন জাতি বৰ্ণ ধৰ্ম ভাষা আদি কৰি বিভিন্নতা আছে আৰু সকলোবিলাক এই সমাজখনৰ সকলো বৰ্গ সমানে শক্তিশালী নহয় কোনোবা দুৰ্বল কোনোবা সবল কোনোবা নিষ্পেষিত কোনোবা অত্যাচাৰ উৎপীড়নত ভুগি থকা সমাজ বা গোটসমূহ আছে সেইবিলাকৰ মাজত যাতে আমি সমৰসতা বা আমি ইজনে সিজনক ৰক্ষাৰ হাত আগবঢ়াই সকলো সময়তেই এক বৃহত্তৰ হিন্দু সমাজৰ প্ৰতিশ্ৰুতিৰে বান্ধ খাই থাকিব পাৰোঁ সেই বন্ধনৰ কাৰ্যৰূপেই এই ৰক্ষাবন্ধনৰ এক উৎসৱ পালন কৰা হয় আৰু আপোনালোকে দেখিছেই যে ইয়াত ৰক্ষা সূত্ৰৰ জৰিয়তে ইজনে সিজনৰ হাতত বন্ধন কৰিছে আৰু এই ৰক্ষা বন্ধনৰ এই ৰাখী সূত্ৰ কেৱল এডাল সূতা নহয় ইয়াত ৰক্ষাৰ বা ৰক্ষণাবেক্ষণৰ বা সুৰক্ষাৰ প্ৰতিশ্ৰুতি আছে আৰু এই প্ৰতিশ্ৰুতি লৈ হিন্দু সমাজে পৰম্পৰা আগৰে পৰা ধৰি ৰাখিছে আৰু আজিৰ দিনতো আমি এই স্থানৰ পৰাই আহ্বান জনাম সকলোকে যে আমাৰ মাজত থকা বিভেদ পৰিহৰি আমি সকলোকেই সকলো সময়তেই সকলো ক্ষেত্ৰতেই প্ৰয়োজন অনুসৰি আমি সুৰক্ষাৰ মন্ত্ৰৰে বন্ধনত থাকি লৈ আমি সমাজখনক আগবঢ়াই লৈ যাব পাৰিম আৰু পুৰাতন হিন্দু সভ্যতাই দেখুওৱা হিন্দু সংস্কৃতিয়ে দেখুৱাই যোৱা এই পথ ভগৱান ৰূপে বিষ্ণুৱে দেখাই যোৱা শ্ৰীকৃষ্ণ ভগৱানে দেখাই যোৱা এই পথক আমি আঁকোৱালি লৈ তাক সৰুগত কৰি আহিছোঁ আৰু সেইমতে আমি ভাৰতবৰ্ষক এখন পৰম বৈভৱশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি অভিযান চলি আছে যি কাৰ্য ব্যৱস্থা চলি আছে তাক আমি সাৰ্থক ৰূপ দিবলৈ সক্ষম হ'ম শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।